Hello friends, DW Recruitment 2024 latest news verification কেতিয়া হ'ব ইয়াৰ ওপৰত চিফ মিনিষ্টাৰ সাৰে কি কৈছে ৰিক্ৰুটমেন্ট প্ৰসেস কি হ'ব আৰু অফিচৰ পৰা কি খবৰ পোৱা গৈছে এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম বহুত দিনৰ পৰা মই ভিডিঅ' আপলোড কৰা নাছিলো বহুত মোক ফোন কৰি সুধিছে স্যাৰ কিবা খবৰ পালে জনাব মই বেলেগ এটা কামত ব্যস্ত আছিলো গতিকে ভিডিঅ' আপলোড কৰিব পৰা নাই তো এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ যিখিনি কোশ্চেন আছে DW ৰিক্ৰুটমেন্ট সম্পৰ্কে এই গোটেইখিনি ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম সো ভিডিঅ'টো হেকলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এই চেনেলত information and preparation of any kind of examination video এই চেনেলত ডেইলি আপলোড কৰি থাকো বহুদিনৰ পৰা ভিডিঅ' আপলোড কৰিব পৰা নাই ব্লেক কামত ব্যস্ত থকাৰ কাৰণে আকৌ এতিয়াৰ পৰা ৰেগুলাৰলি ভিডিঅ' আপলোড কৰি থাকিম সো লেটস স্টার্ট দা ভিডিঅ DW Recruitment 2024 latest news verification কেতিয়া হ'ব বা ৰিক্ৰুটমেন্ট কেতিয়া হ'ব সো DW ৰিক্ৰুটমেন্ট যেটো প্ৰসেস এটো বন্ধ হৈছে ইলেকশনৰ কাৰণে LPUP ৰিক্ৰুটমেন্ট প্ৰসেস এডভাৰটাইজমেন্ট হৈ গৈছে হলহে হৈছে প্ৰসেস সম্পূৰ্ণ হৈছে অকল ভেৰিফিকেশন প্ৰসেস বা ৰিক্ৰুটমেন্ট প্ৰসেসটো বাকি আছে ইলেকশন আৰ্জেন্টৰ কাৰণে এটো বন্ধ কৰা হৈছে আপোনালোকে গোটেইখিনি জানে তো এই ভেরিফিকেশন প্রসেস সম্পর্কে খবর করা হয়েছিল অফিশিয়ালি খবর করা হয়েছিল বা অন্যান্য কিবা সোর্সের পৰা খবর সংগ্রহ করা হয়েছে এই গটিখিনি আজি ভিডিওতে আলোচনা কৰিম রিক্রুটমেন্ট প্রসেস সম্পর্কে আপোনালোকে জানাই যে ভেরিফিকেশন হ'ব এটা প্ৰথম কামটো হৈছে ভেরিফিকেশনটো হ'ব ভেরিফিকেশনটো হোৱাৰ পিছত আপোনাৰ প্ৰভিজনাল মেৰিট লিষ্ট ওলাব বা প্ৰভিজনাল মেৰিট লিষ্ট হোৱাৰ পিছতো ভেরিফিকেশন হ'ব পাৰে লাস্ট ইয়াৰ যেনেকৈ হৈছে যে আগত প্ৰভিজনাল মেৰিট লিষ্টটো দিছে তাৰ পিছত হেই যাৰ যাৰ নাম আহাৰ চান্স আছে তেনেকুৱা মানুহক ভেৰিফিকেশনত মাতিছিল বাকি বহুতৰ নাম আহা নাই বা মাতা নাই সো ৰিক্ৰুটমেন্ট সম্পৰ্কে চিফ মিনিষ্টাৰ সাৰক বহুতবাৰ প্ৰশ্ন কৰিছে সাংবাদিক কৰিছে বহু সভাপতিত তেখেতে নিজেও কৈছে যে কামিং সেপ্টেম্বৰ বা অক্টোবৰত আমি ৰিক্ৰুটমেন্ট কৰি দিম DW not only for DW বাকি যিমানখিনি এডভাৰটাইজমেন্ট কৰি ৰাখিছে গোটেইখিনি সেপ্টেম্বৰ বা অক্টোবৰতে দিয়াৰ সম্ভাৱনা আছে তেখেতে নিজেই কৈছে তো এই কথাটো সভাপতি বা অন্যান্য যিকোনো সাংবাদিকনে হোক বা বিভিন্ন ঠাইত বা সভাপতিত চিফ মিনিষ্টাৰ সাৰে নিজেই কৈ থাকে তো অফিশিয়ালি যিখিনি খবৰ অফিচতে খবৰ কৰা হৈছিল অফিচাৰজনে ভালকৈ কৈছে যে এতিয়া কোনো ধৰণৰ খবৰ নাই তাৰমানে ইলেকশন আৰ্জেন্ট হৈ আছে বা অন্যান্য বহুত কেইটা বিভাগৰ কাম চলি আছে যেনেকুৱা সেবাৰ বা কাউন্সিলৰ কামবিলাক চলি আছে বহুত ব্যস্ত হৈ আছে অফিশিয়াল ষ্টাফখিনি গতিকে অফিশিয়াল ওয়েবসাইটটো চেক কৰি থাকিবলৈ কৈছে অতি সোনকালে ইয়াৰ ওপৰত এটা বিশেষ নোটিফিকেশন আহিব বুলি কৈছে তো এইখিনি আজিৰ খবৰ অফিশিয়ালি যিখিনি মানুহ আছিল তেখেতসকলে কৈছে যে অফিশিয়াল ওয়েবসাইটটো চেক কৰি থাকিলে হল আৰু বৰ্তমান খুব ব্যস্ত হৈ আছে অফিস তো বাৰে খবৰ কৰিবলৈ মানাও কৰিছে তে চেক কৰি থাকিবলৈ কৈছে হেল্ল' ফ্ৰেন্ডছ কিছুমানে বিটিআৰ সম্পৰ্ক জানিব খুজিছিল বিটিআৰ ঠিক তেনেকুৱাই বিটিআৰ অকমান অলপ অসমত আগুৱাই আছে কাৰণ ভেৰিফিকেশন লিষ্টটো তেখেতে পাবলিশ কৰিছিল আৰু মানে আধাখিনি ভেৰিফিকেশন হৈয়ে গৈছে বাকি আধাখিনি আছে সেই আধাখিনিৰ ওপৰত এটা নোটিফিকেশন আহিব এয়া হ'ব ইলেকশন ৰিজাল্টটো দিয়াৰ পিছত এটো অতি সোনকালেই কৰিব বুলি কৈছে লগতে ইয়াত টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ পাতাৰ কথা কৈছে যে এই ইলেকশনৰ পিছত আমি লাহে লাহে বস্তুখিনি আগুৱাই লৈ যাম এজ পাৰ বিটিআৰ চিফ স্যাৰ সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এনেকুৱা ধৰণৰ খবৰ পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই কিবা ইনফৰমেশন পোৱাৰ লগে লগে আপোনালোকলৈ মই ইনফৰমেশন জনাবলৈ চেষ্টা কৰিম আৰু আগতে কিবা ইনফৰমেশন পালে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ খবৰ পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ ওপৰত মই প্ৰিপাৰেচন ভিডিও বনাই আছো বহুত দিন মই কিবা এটা কামত ব্যস্ত আছিলো হেগানো বনাব পৰা নাই গতিকে সময় পালে মই ভিডিও আপলোড কৰি থাকো আপোনালোকে এই ভিডিওবিলাক চাই থাকিব আপোনালোকৰ উপকাৰ হ'ব সো আজিৰ ভিডিও মানে তো শেষ কৰিছো থ্যাংক ইউ সো মাচ